সকলোকে নমস্কাৰ জনালো। কালি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত এটা পেঞ্চনক লৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে আমি আগৰ পৰা জানো যে পেঞ্চনৰ সম্পৰ্কত OPS বাহাল আছিল। তাৰ পিছতে NPS লৈ অহা হ'ল 2004 চনৰ পিছত যিসকল কৰ্মচাৰীয়ে চৰকাৰৰ চাকৰিয়াল হিচাপে মক্ৰল হৈছিল সেইসকলৰ ক্ষেত্ৰত NPS প্ৰযোজ্য কৰা হৈছিল আৰু পুনৰাই এটা নতুন সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে যে UPS এতিয়াৰ পৰা প্ৰৱৰ্তন কৰা হ'ব। আৰু এই UPS নো কি তাৰ বিষয়ে অকণমান আমি আজি এই ভিডিওটোৰ জৰিয়তে জনাৰ কাৰণে প্ৰয়াস কৰো। ইয়াৰে মূল কেইটামান ফিচাৰ অৰ্থাৎ 5টামান আমি আইডেন্টিফাই কৰিছো যিকেইটাক আমি জনাটো খুবেই দৰকাৰ। UPS ত নো কি কি বেনিফিট পোৱা যাব, NPS নো কিয় ল'ব নালাগে, আমি UPS নো কিয় ল'ব লাগে, NPS আৰু UPS ৰ মাজত কি পাৰ্থক্য আছে তাৰ বিষয়ে আমি অকণমান জানিবৰ কাৰণে প্ৰয়াস কৰো। প্ৰথমটো যদি আমি চাবলৈ যাওঁ, প্ৰথমটো হৈছে গ্যাৰান্টেড পেনশন স্কিম, যাৰ জৰিয়তে এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 25 বছৰ একেৰাহে যদি তেওঁ কৰ্মৰত হৈ আছিল বা তাতোকৈ অধিক মিনিমাম 25 ইয়াৰ যদি তেওঁ কৰ্মৰত হৈ আছিল, তেতিয়াহ'লে তেওঁ শেষৰ বছৰটো যি 12 মাহ, সেই 12 মাহৰ দৰমহাৰ গড় হিচাপ তাৰে বেচিক পে 50% তেওঁক পেঞ্চন হিচাপে প্ৰদান কৰা হ'ব। অৰ্থাৎ শেষৰ 12 মাহৰ গড় হিচাপত 50% বেচিক পে তেওঁ মাহিলী পেঞ্চন হিচাপে লাভ কৰিব পাৰিব। দ্বিতীয়টো যদি চাওঁ আমি ফেমিলি পেঞ্চনৰ ক্ষেত্ৰত এটা সুবিধা দিয়া হৈছে যে যদি কৰ্মচাৰীজন পেঞ্চন পোৱাৰ পাছত যদি মৃত্যু হয় তেতিয়াহ'লে তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ পৰিয়ালৰ লোকে 60% তেখেতে পাই থকা পেঞ্চনৰ পৰা দৰমহা হিচাপে লাভ কৰি যাব, অৰ্থাৎ পেঞ্চন হিচাপে লাভ কৰি যাব। 60% ফেমিলি পেঞ্চন হিচাপে লাভ কৰিব। দ্বিতীয়টো আমি ল'ব পাৰো ইণ্ডিভিজুৱেল কন্ট্ৰিবিউচন। আমাৰ ইণ্ডিভিজুৱেল কন্ট্ৰিবিউচন UPS ত কিমান থাকিব? NPS ত এগৰাকী কৰ্মচাৰী ইণ্ডিভিজুৱেল কন্ট্ৰিবিউচন আছিলে 10%। বৰ্তমান সময়তো UPS ত 10% বাহাল ৰখা হৈছে। 10% এগৰাকী কৰ্মচাৰীৰ পৰা কৰ্তন কৰা হ'ব। আৰু এতিয়া UPS ত এটা নতুন সিস্টেম লাগু কৰা হৈছে যে সেই 14%ৰ পৰিৱৰ্তে তাক বঢ়াই দিয়া হৈছে, বৃদ্ধি কৰা হৈছে আৰু যিটো 18.5% লৈকে চৰকাৰৰ ফালৰ পৰা যোগ কৰা হ'ব। চতুৰ্থটো চাব পাৰো, চতুৰ্থটো দিয়া আছে মিনিমাম পেঞ্চন স্কিম। আৰু মিনিমাম পেঞ্চন স্কিমত আগত আমি দেখা পাইছিলো NPS ত তেনে ধৰণৰ কোনো সুবিধা নাছিল, কিন্তু এতিয়া মিনিমাম পেঞ্চন স্কিম এটা দিয়া হৈছে যিটোত UPS ত উল্লেখ কৰা হৈছে যে এগৰাকী কৰ্মচাৰীৰ ৰিটায়াৰমেন্ট হলে তেওঁ যিমানতে ৰিটায়াৰমেন্ট নহওক মিনিমাম পেঞ্চন হিচাপে কৰ্মচাৰীজনে 10,000 টকা এটা প্ৰতিমাহে লাভ কৰিব। ন্যূনতম তেখেতে প্ৰতিমাহে 10,000 টকা এটা পেঞ্চন হিচাপে লাভ কৰিবলৈ সক্ষম হ'ব UPS সিস্টেমত, অৰ্থাৎ নতুন ইউনিফাইড পেঞ্চন সিস্টেমৰ যোগেদি। পঞ্চমত দিয়া আছে পেৰিয়ডিক ইনফ্লেশ্যন এডজাষ্টমেন্ট, অৰ্থাৎ প্ৰতি বছৰে আগত যেনেকৈ এগৰাকী কৰ্মচাৰী পেঞ্চনাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সময় সময় DA লাভ কৰি থাকে, DA সুবিধা, ডিয়াৰনেছ এলাউন্সৰ সুবিধা উপভোগ কৰি থাকে, একেদৰে UPS ৰ সিস্টেমতো সেইটো বাহাল ৰখা হৈছে। এতিয়াও UPS ত যিসকল অন্তৰ্ভুক্ত হ'ব তেখেতসকলে এই ডিএনএছ এলাউন্সটো পেঞ্চনৰ লগত লাভ কৰিব। অৰ্থাৎ আগৰ পেঞ্চনাৰসকলৰ দৰে বৰ্তমান UPS ত অন্তৰ্ভুক্ত হ'ব বিচৰা পেঞ্চনাৰসকলৰো DA পেঞ্চনৰ লগত যোগ হৈ গৈ থাকিব। ইয়াত আমি আৰু দুটামান কথা উল্লেখ কৰিব পাৰো যে লামসাম গ্ৰেচুইটি এটা দিয়া কথা কৈছে। লামসাম গ্ৰেচুইটি বুলি ক'লে কি বুজো? লামসাম বুলি ক'লে আমি গ্ৰেণ্ড টোটেল বুজো, অৰ্থাৎ আমি যিমান পাওঁ সেইখিনি গ্ৰেণ্ড টোটেল হয় আৰু গ্ৰেচুইটি হিচাপত সেইখিনি প্ৰদান কৰা হ'ব বা একমুঠ কৰি 12 মাহৰ এক বছৰত একমুঠ কৰি এটা ধন গ্ৰেচুইটি হিচাপে লাভ কৰি যাব পেঞ্চনাৰসকলে। UPS আঁচনিত আৰু এটা কথা উল্লেখ কৰা হৈছে যে UPS আঁচনিত যিসকলে অন্তৰ্ভুক্ত হ'ব বিচাৰে ওৱান টাইম তেওঁলোকক লৈকে অপশ্যন আগবঢ়াব। ওৱান টাইম অপশ্যনত যিসকলে অন্তৰ্ভুক্ত হ'ব বিচাৰে UPS ৰ পৰা UPS লৈকে তেখেতসকল অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু যদি কোনো কৰ্মচাৰী বা এমপ্লয়ে যদি NPS তে থাকিব বিচাৰে তেতিয়াহ'লে NPS ৰ যিখিনি নিয়ম প্ৰযোজ্য আছিলে সেইখিনিয়ে থাকিব। এইকেইটাই হৈছে ইউনিফাইড পেঞ্চন সিস্টেমৰ মূল কথা। আৰু এইকেইটা আধাৰতে নতুনকৈ পেঞ্চনটো আপুনি সিদ্ধান্ত ল'ব লাগিব যে আপুনি UPS ত থাকিব নে NPS ত থাকিবগৈ। কাৰণ বৰ্তমান সময়ত OPS যিহেতু বাহাল কৰা হোৱা নাই, OPS নহলেও OPS ৰ দৰে এটা সিস্টেম চৰকাৰে প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে, সেইটো হৈছে UPS। গতিকে আপুনি নিজে সিদ্ধান্ত ল'ব লাগিব যে আপুনি NPS তে থাকিব নে UPS ত আহিব। এটা হয়তো অসুবিধাজনক অকণমান কথা এটা উত্থাপন হ'ব পাৰে যে যিসকল কৰ্মচাৰী 25 বছৰ সম্পূৰ্ণ নহয় তেখেতসকলক যিহেতুকে উল্লেখ কৰা হৈছে যে সমানুপাতিকভাৱে দৰমহাটো প্ৰদান কৰা হ'ব। অৰ্থাৎ তেওঁ যিমান বছৰ সাৰ্ভিস কৰিছিলে যদি 50% যদি 25 বছৰৰ কাৰণে হয় তেতিয়াহ'লে ক্ৰমান্বয়ে তেওঁ 20 বছৰ হ'লে তেওঁ ক্ৰমান্বয়ে 50% পৰা কমি আহিব। তেওঁ 15 বছৰ যদি চাকৰিত নিবৃত্ত আছিল তেতিয়াহ'লে তাৰ অনুসৰি 50% পৰা কমি আহিব। যেহেতু সমানুপাতিক কথা কোৱা হৈছে সেই ক্ষেত্ৰত হয়তো যিসকল কম সময়ৰ বাবে চাকৰিত মক্ৰল হৈছিলে সেইসকলৰ পেঞ্চনৰ তাৰতম্যটো আনসকলতকৈ পৃথক হ'ব। কিন্তু এক কথাত চাবলৈ গ'লে NPS তকৈ যথেষ্ট ভাল এখন আঁচনি কেন্দ্ৰীয় চৰকাৰে বৰ্তমান প্ৰৱৰ্তন কৰিছে UPS হিচাপে। যদিও OPS নহয়, OPS ৰ সমপৰ্যায়ত নহয়, কিন্তু প্ৰায় কেইটা দিশ চাবলৈ গ'লে দেখা যায় যে OPS ৰ সমপৰ্যায়ত দেখা যায়। যদিও 2-4 OPS ৰ সমপৰ্যায়ত নহয়গৈ কাৰণ ইয়াতে GPF ৰ ব্যৱস্থা নাই যিটো নেকি OPS ত আছেগৈ। তেনেদৰে 2-4 যদি আমি খুটি নাটি বাদ দিওঁ তেতিয়াহ'লে এখন ভাল স্কিম কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা বুলি ক'ব পাৰি।
ওকে, কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা UPS স্কিমৰ আঁচনিৰ ওচৰত বা পেঞ্চনৰ নতুন আঁচনিখনৰ ওপৰত অকণমান ভিডিঅ'ৰ জৰিয়তে থুলমূল আভাস এটা দিবৰ কাৰণে প্ৰয়াস কৰিলো আৰু ভিডিঅ'টো আজি ইয়াতে সামৰিলো। ধন্যবাদ সকলোলৈ।